অধ্যক্ষ ডাঙৰীয়া 2011 চনত ড্ৰাগছৰ বিৰুদ্ধে কৰা অভিযানত কেছ ৰেজিষ্টাৰ হৈছিলে অসমত 195টা আৰু অধ্যক্ষ ডাঙৰীয়া পাৰ্চন এৰেষ্ট হৈছিলে মানুহ এৰেষ্ট হৈছিলে 217 জন অধ্যক্ষ ডাঙৰীয়া 2012 চনত কেছ ৰেজিষ্টাৰ হৈছিলে 155টা মানে 11 চনতকৈ 2012 চন কমিল কিন্তু এজন মানুহ কৰায়ত্ব বেছি হল 218 জন হল 2001ত আছিলে 195টা কেছ ৰেজিষ্টাৰ্ড 2015ত আছিলে অধ্যক্ষ ডাঙৰীয়া 206টা কেছ ৰেজিষ্টাৰ্ড 2011ত মানুহ এৰেষ্ট হৈছিলে 217 জন আৰু অধ্যক্ষ ডাঙৰীয়া 2015ত এৰেষ্ট হৈছিলে 328 জন সেইখিনি সময়ত 2001 চনত হেৰোইন 1 কেজি কৰায়ত্ব কৰা হৈছিল বা উদ্ধাৰ কৰা হৈছিল 12 চনত 2 কেজি 13 চনত 830 গ্ৰাম 14 চনত 1 কেজি 15 চনত 1 কেজি গতিকে অধ্যক্ষ ডাঙৰীয়া এই সংখ্যাটো 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2254টা অধ্যক্ষ ডাঙৰীয়া 2022 চনত কেছ হ'ল গৈ 878টা আৰু 23 চনত হ'ল গৈ 3035টা 24 চনত হ'ল গৈ 3323টা 25 চনত হ'ল 3333টা অধ্যক্ষ ডাঙৰীয়া পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4175টা আৰু অধ্যক্ষ ডাঙৰীয়া যোৱা বছৰ হ'ল মই মাজৰকেইটা এৰি থৈ গৈছোঁ প্ৰত্যেকবাৰে বাঢ়ি গৈ আছে 2025 চনত হ'ল 4901টা অধ্যক্ষ ডাঙৰীয়া মই কৈছিলোঁ যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰোইন চিজ হৈছিলে 2021 চনত হেৰোইন জব্দ হ'ল অধ্যক্ষ ডাঙৰীয়া 67 কেজি ক'ত 1 কেজি আছিলে 2021 চনত অধ্যক্ষ ডাঙৰীয়া 67 কেজি 2022 চনত হেৰোইন অধ্যক্ষ ডাঙৰীয়া 167 কেজি 2022 চনত 112 কেজি 2023 চনত 167 কেজি 2024 চনত 183 কেজি অধ্যক্ষ ডাঙৰীয়া মই আকৌ কৈছোঁ মই পলিটিকেলি কোৱা নাই কথাখিনি মই ডিফাৰেন্সটো ক'বই লাগিব গভৰ্ণমেণ্ট আগৰ গভৰ্ণমেণ্টে কি কৰিছিল বৰ্তমানৰ গভৰ্ণমেণ্টে কি কৰি আছিলে তেতিয়া 1 কেজি এভাৰেজত অধ্যক্ষ ডাঙৰীয়া হেৰোইন চিজ হৈছিলে আৰু এতিয়া কিমান হয় 183 কেজি অধ্যক্ষ ডাঙৰীয়া যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয় গৃহ বিভাগে যদি সিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয় যদি আসামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয় ইমানটো অধ্যক্ষ ডাঙৰীয়া কেছ ৰেজিষ্টাৰো নহল হয় ইমান মানুহ এৰেষ্টো নহল হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ